নমস্কাৰ, মই জেনে পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি কুচিয়া ৰান্ধিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মইনো কেনেকৈ ৰান্ধিলোঁ চাওকচোন বাৰু। আৰু এয়া সৰু সৰু কুচিয়া 3টা আছিল, বেছি ডাঙৰ কুচিয়া নহয়। আৰু ধুনীয়াকৈ কুচিয়াকেইটা বাকলি গুচোৱা হ'ল। আৰু বাকলি গুচাই হোৱাৰ পিছত ধুনীয়াকৈ ধুই মেলি এয়া কাটি লোৱা হ'ল। আৰু তাৰ লগত ৰান্ধিবৰ কাৰণে একদম ঔষধি গুণসম্পন্ন হয় মানিমুনি, ভেদাইলতা, মুচন্দৰী আৰু লগত আছে মাইচাং শাক, শুহনি বন বুলিও কয় বহুলোকে। আৰু মই বিশেষকৈ ভেদাইলতা আৰু মানিমুনিখিনি মিক্সাৰত দি ল'ম। আৰু এইখিনি দেখিছে নহয়। আৰু এনেকৈ ধুনীয়াকৈ ৰসখিনি চাকনিৰ সহায়ত চাকি ল'ম। আৰু কেৰাহীত তেল দি পিনি ধুনীয়াকৈ আদা নহৰুৱে তেল মাৰি ল'ম। আৰু এয়া দেখিছে নহয়, মাইচাং বনৰ কথা কৈছিলোঁ যে, মাইচাং শাকৰ কথা। এয়া হয় মাইচাং শাক। এইখিনি মই মিক্সাৰত দিয়া নাই, এইখিনি কুটি ল'ম। লগত 2খিলামান মুচন্দৰীও আছে। আৰু লৈছোঁ আলু এটা, 2টা লৈছিলোঁ কিন্তু এটাই দিয়া হৈছে। আদা নহৰু পিঁয়াজ পেষ্ট প্ৰথম দি ভাজি লোৱা হৈছে। আৰু তাৰপিছতে দি দিয়া হৈছিল কুচিয়াখিনি। আৰু সেইখিনি অলপ সিজাৰ পিছতে মই মাইচাং শাক আৰু মুচন্দৰী আলু সৰু সৰুকৈ কুটি লোৱা ভাজি লৈছোঁ। সেইখিনিও আধা সিজাৰ পিছত এনেকৈ ভেদাইলতা আৰু মানিমুনিৰ ৰসখিনি দি দিয়া হৈছে। আৰু বেলেগ পানী তাত ব্যৱহাৰ কৰা নাই। আৰু প্ৰয়োজন হ'লেও উতলা পানী অলপ দিম। আৰু তাতে নিমখ হালধি দিয়াৰ পিছতে এয়া দেখিছেনে অলপ সময় উতলিবলৈ দি দিম। জ্বলা খাওঁ বুলি ক'লে আপোনালোকে ইচ্ছা অনুসৰি জ্বলা দিব পাৰে। মই পিছে জ্বলা দিয়া নাই। আৰু মোৰ বেছি আশা থাকিল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি বহুত আশা থাকিল।